মৃত্যু এতিয়া সহজ মাত্ৰ 16 ঘণ্টা আগতে সামাজিক মাধ্যমত নিজৰ ফ্ৰুট সালাড দোকানখনলৈ সকলোকে তেওঁ আমন্ত্ৰণ জনাইছিল সেইগৰাকী ছোৱালী আজি নাই ইহ সংসাৰত নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল ধেমাজিৰ টেলিজানত মনিকা সোণোৱাল নামৰ এইগৰাকী যুৱতীয়ে ফ্ৰুট সালাডৰ এখন দোকান দিছিল সকলোকে আহিবলৈ কৈছিল আৰু স্বাভাৱিকভাৱে দোকানখন খুলিছিলহে মাত্ৰ বহু সহাৰিও পাইছিল বহুলোকে তেওঁৰ ফ্ৰুট সালাড গ্ৰহণ কৰিছিল তেওঁৰ আতিথ্য গ্ৰহণ কৰি আনন্দিত হৈছিল কাৰণ অতি সহজ সৰল আৰু খুব অমায়িক স্বভাৱৰ একৰাকী যুৱতীয়ে ব্যৱসায়ৰ পাতনি মেলাৰ সময়তেই নিজৰ ব্যৱসায়িক গুণৰ জৰিয়তে নিজৰ ব্যক্তিত্বৰ জৰিয়তে বহুতক আকৰ্ষণ কৰিছিল কিন্তু ৰাজপথত থকা মৰণ ফাণ্ডৰ বাবে সেইগৰাকী যুৱতী ইহ সংসাৰৰ পৰা আঁতৰি গ'ল সেই যুৱতীগৰাকীৰ মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে ধেমাজিবাসী গোটেই অসমবাসী ধেমাজি মাছখোৱা অভিমুখী যিটো ৰাজ্যিক ঘাইপথ আছে সেই ক্ষমা কৰিব মাছখোৱা ঢকুৱাখনা সংযোগী যিটো ৰাজ্যিক ঘাইপথ সেই ৰাজ্যিক ঘাইপথটো নিৰ্মাণৰত অৱস্থাত আছে আৰু নিৰ্মাণৰত অৱস্থাত থকা সেই ঘাইপথটোৰ ওপৰতেই দমাই থোৱা শিলৰ বাবে অকাল মৃত্যুক সাৱটি ল'লে এইগৰাকী যুৱতীয়ে মনিকা সোণোৱাল এগৰাকী বান্ধৱীৰ সৈতে স্কুটি চলাই গৈছিল আৰু সেই শিলতেই স্লিপ খালে তেওঁৰ স্কুটিখন আৰু পিছল খাই পৰি গ'ল আৰু সেই দুৰ্ঘটনাতেই মনিকা সোণোৱালৰ মৃত্যু হ'ল ইতিমধ্যে সদৌ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে দাবী উত্থাপন কৰিছে যেটো কনষ্ট্ৰাকচন কোম্পানী এই কামটো কৰি আছিল শিৱম কনষ্ট্ৰাকচন সেই শিৱম কনষ্ট্ৰাকচনক দাবী উত্থাপন কৰি কৈছে যে অতি শীঘ্ৰে এই পৰিয়ালটোক ক্ষতিপূৰণ দিব লাগে আৰু উচিত ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে আৰু এনে ধৰণৰ ভুল কোনো কাৰণতে সহ্য কৰা নহ'ব সেই কথাও তেওঁলোকে উল্লেখ কৰিছে কিন্তু মনিকা সোণোৱালে সামাজিক মাধ্যমত চৰ্চা লাভ কৰাৰ বাবেই এই খবৰটো এতিয়া গোটেই অসমবাসীয়ে গম পাইছে বা এনে ধৰণৰ ভুলৰ কথা এতিয়া বিভিন্নজনে উচ্চাৰণ কৰিছে মনিকা সোণোৱাল অকালতে হেৰাই গ'ল কিন্তু কিমানজন এনে ধৰণে অকালতে হেৰাই গৈ আছে আজিৰ দিনটোত ৰাজ্যত যিকেইটা দুৰ্ঘটনা সংঘটিত হ'ল সেই দুৰ্ঘটনাকেইটাই মানুহক ভবাই তুলিছে ক'ৰবাত ৰাজপথৰ ওপৰত শিলৰ দম ক'ৰবাত আকৌ ট্ৰাক ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নীতি নিয়ম বহিৰ্ভূতভাৱে থৈ দিয়াৰ ঘটনা যাৰ ফলত আজি গুৱাহাটীৰ সমীপৱৰ্তী ক্ষেত্ৰীৰ তেতেলিয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল অৰুণাচলৰ এটা পৰিয়াল মৃত্যুমুখত পৰিল গোটেই পৰিয়ালটোৱে শেষ হৈ গ'ল ক'ৰবাত আকৌ ৰাজপথত একাংশ ট্ৰাক চালকৰ ময়মতালি বা ডাম্পাৰ চালকৰ ময়মতালি যাৰ ফলত দুৰ্ঘটনা সংঘটিত হৈছে আজিৰ দিনটোতে বহুকেইজন লোকৰ প্ৰাণ গৈছে এনে ধৰণৰ ভয়ংকৰ দুৰ্ঘটনাত মনিকা সোণোৱাল বা অৰুণাচলৰ সেই পৰিয়ালটো একোটা উদাহৰণহে কিন্তু আমি কিমান বাতৰি পঢ়ি আছোঁ আপোনালোকৰ হয়তো মনত আছে প্ৰতিদিনেই ৰাজপথত দুৰ্ঘটনা সংঘটিত হয় তাত কাৰোবাৰ নহয় কাৰোবাৰ ভুলবোৰ প্ৰমাণিত হৈ থাকে উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশনা দি থৈছে যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ট্ৰাক ৰখাব নোৱাৰিব ৰাষ্ট্ৰীয় ঘাইপথ বা ৰাজ্যিক ঘাইপথতেই হওক যদি কোনোবা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে কাম কৰি আছে তাত অবাধ হাৰত শিল বা বালি দমাই থ'ব নোৱাৰিব সেইবোৰ অন্য স্থানত ৰাখি কাম কৰাৰ সময়ত তালৈ সৰবৰাহ কৰিব লাগিব আৰু যেতিয়া কাম শেষ হ'ব আকৌ পুনৰ সেই শিল বা বালিৰ দমবোৰ তাৰ পৰা আঁতৰাই থ'ব লাগিব যাতে গাড়ী বা বাহনৰ কোনো দুৰ্ঘটনা সংঘটিত নহয় বিশ্বৰ বহু দেশ আছে য'ত ৰাজপথৰ কাম চলে কিন্তু ভাৰতত বা ভাৰতৰ বিশেষকৈ অসমতহে ৰাজপথৰ কাম চলিলে এনেধৰণৰ শোকাবহ ঘটনাবোৰ কিয় হ'বলৈ পায় ইয়াত স্বাভাৱিকতে আমাৰ আইনী কেৰুণবোৰ সোমাই আছে আমাৰ চৰকাৰ প্ৰশাসনে বিষয়বোৰ যেনেধৰণে চাব লাগে তেনেধৰণে হয়তো চোৱা নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ অথবা ৰাজ্যিক ঘাইপথ প্ৰাধিকৰণৰ যিসকল বিষয়ববীয়া থাকে তেওঁলোকে বিষয়বোৰৰ ওপৰত গুৰুত্ব নিদিয়ে মনিকা সোণোৱালৰ মৃত্যু হ'ল শিলৰ দমৰ বাবেই তাত কনষ্ট্ৰাকচন কোম্পানীটোৰ কথা ওলাইছে গুৱাহাটীৰ সমীপৱৰ্তী তেতেলিয়াত যিটো দুৰ্ঘটনা সংঘটিত হ'ল সেই দুৰ্ঘটনাটো ট্ৰাকখন যি এটা বিশেষ নিৰ্দেশনা আছিল উচ্চতম ন্যায়ালয়ৰ যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ট্ৰাক অবাধ হাৰত ৰখাই থ'ব নোৱাৰিব সেই নিৰ্দেশনা পালন কৰা নাছিল ট্ৰাকখনৰ চালকে আৰু যিটো হোৱাইট লাইন থাকে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থাকি চাব এটা হোৱাইট লাইন থাকে সেই হোৱাইট লাইনৰ বাহিৰত গাড়ীখন পাৰ্ক কৰি থৈ দিছিল আৰু আৰক্ষীয়ে কোৱা মতে পৰিয়ালটোৱে পুৱাৰ ভাগতে অৰুণাচলৰ পৰা ওলাইছিল পৰিয়ালটোৰ স্বামী আৰু স্ত্ৰী দুয়োগৰাকীয়েই চৰকাৰৰ বিষয়া হয় অৰুণাচল চৰকাৰৰ এগৰাকী চিকিৎসক আন এটা বিভাগৰ বিষয়া তেওঁলোক নিজৰ সন্তানসহ আজি পুৱাৰ ভাগতে অৰুণাচলৰ পৰা ওলাইছিল আৰু ক্ষেত্ৰীৰ তেতেলিয়াৰ সমীপত হয়তো চালকজন যিজন ঘৰৰ গৰাকী তেওঁ নিজেই গাড়ীখন চলাই আহিছিল অলপ হয়তো তেওঁৰ টোপনি আহিছিল আৰু টোপনিয়াই আহি হয়তো তেওঁ ট্ৰাকখনক পিছফালৰ পৰা খুন্দা মাৰিলে আৰক্ষীয়ে তেনেধৰণে সদৰি কৰিছে অৱশ্যে সেইখিনি বৰ্ণনা দিবলৈ এতিয়া এজনো জীৱিত নাই গাড়ীখনত যিকেইজন আছিল এটা পৰিয়ালৰ আটাইকেইজনৰে মৃত্যু হৈ গ'ল
আৰক্ষীয়ে বাৰে বাৰে আহি উল্লেখ কৰিছিল সেই কথাটো ট্ৰাকখনক কালিৰ পৰাই সেই ট্ৰাকখন তাত ৰখাই থোৱা আছিল আৰু আৰক্ষীয়ে সেই ট্ৰাকখন আঁতৰাবলৈ চালকক নিৰ্দেশ দিছিল কিন্তু চালকে সেই নিৰ্দেশো মানি লোৱা নাছিল আচলতে কাৰোবাৰ ভুলৰ বাবে একোটা পৰিয়াল ধ্বংস হৈ যোৱা কাৰোবাৰ ভুলৰ বাবে কোনোবা এটা পৰিয়ালৰ কোনোবা এগৰাকী সন্তান নোহোৱা হৈ যোৱা সেইবোৰ ঘটনা এতিয়া অসমত তেনেই সুলভ হৈ পৰিছে এই মনিকা সোণোৱাল আমি যিখিনি তথ্য পাইছোঁ মনিকা সোণোৱালৰ এগৰাকী ভগ্নী আৰু তেৱেই পৰিয়ালৰ আন কোনো সদস্য নাই সৰুতে পিতৃ মাতৃখিনিও হেৰুৱাইছিল মনিকা সোণোৱালো ইহ সংসাৰৰ পৰা গুচি গ'ল এতিয়া এগৰাকী ভগ্নী আছেগৈ এই পৃথিৱীত তেওঁ কান্দি কান্দি কৈ আছে যে সামাজিক মাধ্যমত নিজৰ ব্যৱসায় প্ৰচাৰৰ বাবে তেওঁ চেষ্টা কৰিছিল আৰু তেওঁ নিজৰ হাঁহি সুলভ ব্যক্তিত্বৰ জৰিয়তে বহুতকে আকৰ্ষণো কৰিছিল মনিকা সোণোৱালৰ আত্মীয় স্বজনো আছে আন লোকৰ কিছু ভাষ্য আছে লগতে দল সংগঠনৰ ভাষ্য আমি শুনাম মনিকা সোণোৱালৰ পৰিয়ালৰ লোকে কান্দি কান্দি কি ক'লে এবাৰ শুনাব বিচাৰিছোঁ তাৰ পাছতে দল সংগঠনৰ প্ৰতিক্ৰিয়া আমি শুনাম প্ৰথমে দল সংগঠনৰ প্ৰতিক্ৰিয়া শুনাই লৈছোঁ কি কয় দল সংগঠনৰ সদস্যই শুনাব বিচাৰিছোঁ মনিকা সোণোৱালৰ মৃত্যুৰ গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু দ্বিতীয়তে হ'ল টেলিজেন তিনিআলিৰ পৰা ঢকুৱাখানা যিটো পথ নিৰ্মাণ হৈ আছে শিৱম কনষ্ট্ৰাকশ্যন কোম্পানীৰ দ্বাৰা এই পথটিত আচলতে তেখেতসকলে নিৰ্মাণৰ নামত এটা মৰণ ফাণ্ড পাতিছে আৰু তেখেতসকলে নিৰ্মাণ কৰিবৰ কাৰণে যিখিনি চেন গেভেল ৰাস্তাটোৰ সোঁমাজত তেখেতসকলে দুম খুৱাই থৈছে তাৰ সেই দুম খুৱাই দিয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত বিভিন্ন ৰাইজে ইয়াত বিপদৰ সন্মুখীন হৈছে যোৱাকালি ইয়াতে দুৰ্ঘটনাত সংঘটিত হৈ মনিকা সোণোৱাল মৃত্যু হৈছে আমি এটা কথাই কনষ্ট্ৰাকশ্যন কোম্পানীটোক আমি দাবী কৰিব বিচাৰিছোঁ যাতে এনেধৰণৰ কাম যাতে কেতিয়াও তেখেতসকলে নকৰে আমি বাৰে প্ৰতি তেখেতসকলক আমি দাবী জনাই অহাৰ পিছতো তেখেতসকলে কথাখিনি কোনো গুৰুত্ব প্ৰদান কৰা নাই গতিকে আমি যোৱাকালি যি মৃত্যু হৈছে মনিকা সোণোৱালৰ আমি ক্ষতিপূৰণ দিবৰ কাৰণে তেখেতসকলক দাবী জনোৱাৰ লগতে এই যিসমূহ বিপদসংকুল যিসমূহ তেখেতসকলে দুম খুৱাই চেন গেভেল আঁতৰাই তেখেতসকলে এটা সুব্যৱস্থা কৰি দিবৰ কাৰণে আমি ধেমাজি জিলা সন্মুখী ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনালোঁ উঠি অহা এগৰাকী প্ৰতিভামান বুলিয়ে ক'ব লাগিব যুৱতী মনিকা সোণোৱাল তাই আচলতে যিটো সময়ত আমি সংস্থাপনৰ বাদ নেদেখি বিভিন্ন যুৱকে বিভিন্ন ধৰণৰ কাম বিভিন্ন যুৱতীয়ে বিভিন্ন ধৰণৰ কাম বিচাৰি অন্য ৰাজ্যলৈ আচলতে যিটো সময়ত গতি কৰিবলগীয়া হৈছে তেনে সময়তে নিজক স্বাৱলম্বিতা কৰাৰ মানসেৰে মনিকা সোণোৱালে যিটো সময়ত এই পদপথত তেখেতে ফ্ৰুইট চালাড নামেৰে আচলতে এখন দোকান আচলতে তেখেতে প্ৰতিষ্ঠা কৰি ছ'চিয়েল মাধ্যমৰ জৰিয়তে যথেষ্টখিনি আচলতে গ্ৰাহকৰ মৰম বুটলি যিধৰণে আচলতে আগবঢ়াই নিছিল এই আগবঢ়াই নিয়াৰ প্ৰেক্ষাপটত আমি মনিকা সোণোৱালক সিদিনাখন আমি অলপ কিছুদিনৰ আগতেই আমি আমাৰ উৎসাহ আৰু শুভেচ্ছা জ্ঞাপন কৰাৰ আজি দুদিনৰ পিছতেই যি এক অত্যন্ত তেখেতৰ মৰ্মাহত আচলতে খবৰ লাভ কৰিলে ইয়াত আমি ব্যৰ্থিত হৈছোঁ সমান্তৰভাৱে এটা কথা আমি ক'ব লাগিব যে এই শিৱম নামৰ যিটো কনষ্ট্ৰাকশ্যন কোম্পানী টেলিজনৰ পৰা ঢকুৱাখানাৰ যি 2 লেন সংযুক্ত পথ নিৰ্মাণ কৰি আছে তেখেতসকলে এই পথটোত প্ৰথমৰ পৰাই আৰম্ভণিৰ পৰা আচলতে নিৰ্মাণত যি আচলতে গাফিলতিয়ে তেখেতসকলে এক পৰিৱেশ সৃষ্টি কৰিছে তাত আমি বাৰম্বাৰ তেখেতসকলক অৱগত কৰি অহাৰ পিছতো কিন্তু আমাৰ যিখিনি কথা তেখেতসকলে কোনো ধৰণৰ কাণ সাৰ নিদিয়ে কিন্তু তাৰ ফলশ্ৰুতিতে আজি যে এই নিৰ্মাণ হোৱা পথটোৰ ওপৰত তেখেতসকলে যিসমূহ আচলতে তেখেতসকলৰ সামগ্ৰী বিশেষকৈ শিলগুটিৰ পৰা চেন গেভেলৰ যি ব্যৱস্থা আচলতে পথৰ সোঁমাজতে থৈ তেখেতসকলক অহা যোৱা কৰা মানুহৰ এই পথচাৰী ব্যক্তিসকলক কোনো ধৰণৰ ইণ্ডিকেশ্যন ব্যৱহাৰ নকৰি তেখেতসকলে যি এক মানে মানুহক মৰণ ফাণ্ড পাতিছে এই মৰণ ফাণ্ড পতাটো আচলতে শিৱম কনষ্ট্ৰাকশ্যন কোম্পানী গৰিহণাযোগ্য আৰু সমান্তৰভাৱে মানুহক মৰণ ফাণ্ড পতা এই শিৱম কনষ্ট্ৰাকশ্যন কোম্পানীটোৱে এই যিগৰাকী মৃত আমাৰ মনিকা সোণোৱাল তাইৰ উচিত ক্ষতিপূৰণ দিব লাগিব আৰু যদিহে এই ক্ষেত্ৰত তেখেতসকলে কিবা গাফিলতি কৰে তেতিয়াহ'লে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই ইয়াৰ আহিবলগীয়া পৰৱৰ্তী সময়ত আমি তেখেতসকলৰ বিৰুদ্ধে এক মানে প্ৰতিবাদী কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'ম আৰু ইতিমধ্যে আমাৰ জিলা সমিতি আমি আলোচনা কৰিছোঁ শিৱম কনষ্ট্ৰাকশ্যন কোম্পানীৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম আমি এটা কনষ্ট্ৰাকশ্যন কোম্পানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে স্থানীয় দল সংগঠনে আমি সঁচাকৈ এই বিষয়বোৰক লৈ মাত মাতি আহিছোঁ সংবাদ মাধ্যমে বিষয়বোৰক লৈ মাত মাতি আহিছে এই কেইটা মাহতে কিমানজনৰ প্ৰাণ গ'ল আপোনালোকে সকলোৱে জানে ৰাজ্যিক ঘাইপথে হওক বা ৰাষ্ট্ৰীয় ঘাইপথতে হওক মৃত্যুৰ কিৰিলি আমি বিভিন্ন সময়ত শুনিবলৈ পাই থাকোঁ আৰু এই ঘটনাবোৰে আমাক আকৌ এবাৰ ভাবিবলৈ বাধ্য কৰিছে ৰাজপথৰ আইন আমি কিমানে মানো ৰাজপথত কেনেধৰণে গাড়ী চলাব লাগে সেই কথা আমি কিমানে জানো সেই ক্ষেত্ৰতো চৰকাৰে সজাগতামূলক বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে প্ৰতিদিনেই মানুহৰ মৃত্যু হৈ আছে কেৱল এই ৰাজপথত দুৰ্ঘটনা সংঘটিত হোৱাৰ বাবে সেই ঘটনাবোৰ হ্ৰাস পাওক সেইটো আমি কামনা কৰিছোঁ আৰু প্ৰতিগৰাকী চালকে নীতি নিয়মবোৰ মানি চলক সুৰাপান কৰি গাড়ী নচলাব গাড়ী চলাওঁতে বিশেষভাৱে অন্যমনস্ক হ'ব নালাগে আৰু যদি কিবা কাৰণত গাড়ী চলাওঁতে টোপনি আহে
সেই গাড়ীখন ৰাস্তাৰ কাষত ৰখাই লাগিলে অলপ শুই লওক, ৰাস্তাৰ কাষত নৰখালেও এটা নিৰ্দিষ্ট পেট্ৰল ডিপো বা টোল গেটৰ সমীপত ৰখাওক, যাতে আপুনিও নিৰাপদে থাকিব পাৰে বা অন্য বাহনো নিৰাপদে থাকিব পাৰে। এই বিষয়বোৰৰ ওপৰত গুৰুত্ব দিয়াটো দৰকাৰ। আমি প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেকজন চালকে আচলতে গাড়ী চলাওঁতে বহুখিনি কথা ভালদৰে ভাবি চিন্তি অতি কষ্টত বা ভাগৰৰ ৰূপত গাড়ী চলাব নালাগে। সেই বিষয়বোৰ চাই চিতিহে গাড়ী চলোৱাটো দৰকাৰ। আৰু যেতিয়াই এই সাৱধানমূলক পদক্ষেপবোৰ গ্ৰহণ কৰিব, তেতিয়া এই পথ দুৰ্ঘটনাবোৰ হ্ৰাস পাব। আৰু ৰাস্তাৰ যিসমূহ নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে, সেই নিৰ্মাণকাৰী প্ৰতিষ্ঠানবোৰেও বিষয়বোৰ ভালদৰে চালি জাৰি চোৱাটো দৰকাৰ। নহ'লে এনেধৰণে অকালতে আমি বিভিন্নজনক হেৰুৱাই থাকিব লাগিব। আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। পৰৱৰ্তী সময়ত আকৌ আহিম। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।